এইটো চেনেল যেতিয়া ফাৰ্ষ্ট ষ্টাৰ্ট দিছিলোঁ ভাবিছিলোঁ ইংলিছ শিকাম, যিটো একাডেমিক আৰু স্কুলৰ আৰু গ্ৰামাৰ এইবিলাক ভালকৈ শিকাম। কিন্তু ফুল টাইম কেতিয়াও লোৱা নাই বস্তুটো, ফুল টাইমকৈ আৰু কেতিয়াবা সময় পালে বনাওঁ, কেতিয়াবা নবনাওঁ, তেনেকৈ গৈ গৈ সেইটো মানে চেঞ্জ হৈ থাকিল। তাৰপিছত ভাবিলোঁ যে ইংলিছটো ইমান জৰুৰী জানো আজিৰ কনটেক্সটত। ঢেৰ আছে ভিডিঅ', ঢেৰ আমাতকৈ ভালকৈ বুজোৱা বহুত আছে তেনেকুৱা চেনেলবিলাক। গতিকে ইংলিছটো সিমান এটা ইম্পৰ্টেণ্ট বস্তু নহয় মোৰ হিচাপত আজিৰ কনটেক্সটত চাব গ'লে, যিহেতু বহুত আছে আৰু চবৰে কাৰণে টিচাৰৰ মানুহৰ টেষ্টবিলাক বেলেগ বেলেগ। কিছুমান টিচাৰে যিমান ভালকৈ নুবুজালেও কিছুমান ষ্টুডেণ্টে সেইটো ভাল নাপায় তেনেকুৱা। গতিকে বৰ্তমান পৰিস্থিতিত মই ভাবোঁ যিটো ক্লাইমেট চেঞ্জৰ টপিক, জলবায়ু পৰিৱৰ্তন, সেইটো বহুত গুৰুত্ব সহকাৰে আমি লোৱা উচিত। তাৰমানে ন' ডাউট আমি ইনফৰ্মেশ্যনবিলাক পাওঁ, এই দেলহিৰ পলিউশ্যনৰ কথা পাওঁ আৰু ক'বাৰ তেনেকুৱা। সেইবিলাক কিমান সত্য অসত্য আমি নাজানো, কিন্তু আমিতো আমাৰ ৰিয়েলিটিটো, আমাৰ আশে পাশে থকা যিখিনি পৰিৱেশ পৰিস্থিতি, আমি সৰুৰ পৰা ডাঙৰ হ'লোঁ, আজি 30 বছৰৰ বেছি হ'ল, আমি কিছুমান পৰিৱৰ্তন এটা দেখা পাইছোঁ। তাৰমানে এনেকুৱা দিনত আগত নৱেম্বৰ মাহত, আঘোণৰ মাহত ঠাণ্ডা আছিল, এতিয়া কেনেকুৱা ঠাণ্ডাটো হয়তো আছে ৰাতি, কিন্তু ৰ'দটো বহুত চেংচেঙীয়া। তাৰপিছত মানুহৰ যিবিলাক ৰেছপিৰেটৰী ডিজিজ, মানে শ্বাস প্ৰশ্বাসজনিত বেমাৰ, সেইবিলাক বাঢ়ি গৈছে। আমাৰ এই ব্লক দিয়া ৰাস্তাৰ যিটো ধূলি, সেইটো এটা। তাৰপিছত এই গাড়ীৰ কথা ক'লোঁ, গাড়ী আগত, বহুত আগত, 20-30 বছৰ আগত তেতিয়া টেক্সি আছিল, এম্বেচাডৰ আছিল, সেনেকুৱা কিছুমান গাড়ী আছে, আমি লৰি দেখা পাইছিলোঁ। সেইবিলাক ইঞ্জিনে শুনামতে বহুত পলিউশ্যন ওলাইছিল, কিন্তু সেই সময়ত কি আছিল, গছৰ পৰিমাণ বহুত বেছি আছিল, গাড়ীৰ পৰিমাণ কম আছিল। সেইটো আমি চাব লাগিব। এতিয়া বোলে ইঞ্জিনবিলাক বহুত এফিচিয়েণ্ট শুনামতে, কিবা কিবি টেকনিকেল সেইবিলাক শব্দবিলাক মই নকওঁ, কিবা SPMৰ ভেলু, কিবা AQI বুলি এটা বৰ্তমান ট্ৰেণ্ডিঙত আছে, এইবিলাক আৰু। কিন্তু কথাটো হ'ল আমাৰ ইণ্ডিভিজুৱেলি একো বাঢ়ি গৈছে নহয় বস্তুটো। ঠিক আছে, এখন গাড়ীৰ আজিৰ পৰা 20 বছৰ আগত যিমান পলিউশ্যন মানে নিৰ্গত হৈছিল এখন গাড়ীৰ পৰা, ডাঙৰ 4 চকীয়াৰ পৰা, আজিৰ তাৰিখত ধৰা 50%, 60% কমেই প্ৰদূষণ হয়। কিন্তু কথাটো হ'ল সংখ্যাটো বাঢ়ি গৈছে নহয়, সেই হিচাপতো আমি চাব লাগিব। গতিকে আমাৰ যিটো লাইফষ্টাইল, সেইটো কনজামশ্যন কেন্দ্ৰিক। আমাৰ যিটো ইকনমিক ডেভেলপমেণ্টৰ কথা চৰকাৰখনে কৈ থাকে, বা নেশ্যনেল লেভেলৰ কথাটো মই কৈছোঁ আৰু, যিটো মানে কিবা ট্ৰিলিয়ন ইকনমি হ'ব, কিবা সেইটো ইকনমি কনজামশ্যন বেছড। আমি যিমানে ভক্ষণ কৰোঁ, খাওঁ, কনজামশ্যন ইন দ্য চেন্স চব আৰু ছাৰ্ভিচ, চব আৰু ট্ৰেন্সপৰ্টৰ কনজামশ্যন, ইলেক্ট্ৰিচিটিৰ কনজামশ্যন, সেইটো কনজামশ্যন যিমান হ'ব সিমানে তাৰমানে আমাৰ ইকনমিটো বাঢ়িব। গতিকে মোৰ কথাখিনিত কিবা ভুল আছে যদি কমেণ্ট কৰি দিবা। কনজামশ্যন কেন্দ্ৰিক ইকনমি এটাত কেতিয়াও তাৰমানে আমি শান্তি আমি নাপাম, আমাৰ সদায় ধ্বংসই হ'ব। যিকোনো টেকন'লজি, আজি কৈছে চ'লাৰ এনাৰ্জি হ'লে আৰু চব ভাল হৈ যাব, কেনেকৈ হ'ব ইয়াত? চ'লাৰৰ এণ্টায়াৰ লাইফ চাইকেলটো আমি চাব লাগিব, ক'ৰ পৰা আৰম্ভ হ'ল, তাতে কি কি ইকুইপমেণ্টছ আছে, ইনক্লুডিং বেয়া হোৱাৰ পিছত একদম স্ক্ৰেপিঙক লাগি, তাৰমানে ভাঙা চিঙা দিয়াক লাগি, সেই এণ্টায়াৰ লাইফ চাইকেলটোত তাৰ কাৰ্বন এমিশ্যনটো ক'ত আছে, কিমান আছে, সেইটো আমি চাব লাগিব ন। এনেই আমি দেখা পাই পেলাই চ'লাৰ হৈছে বহুত মানে ৰিনিউৱেবল এনাৰ্জি, সেনেকৈ নহ'ব। তাৰমানে টেকন'লজিৰ এংগল দি আমি যদি এইটো টেকন'লজি দি সিটো টেকন'লজিক যদি আমি সেই চেঞ্জ কৰিব যাওঁ, নহ'ব কেতিয়াও, কাৰণ লাইফ চাইকেলটো চাব লাগিব। এই ভেহিকেল হোৱাৰ পৰাই বহুত হৈছে, সেইকাৰণে গৰমটো বাঢ়ি গৈছে। আমি গাঁও এৰিয়াত অলপ কম পাওঁ, কিন্তু এতিয়াও টাউন এৰিয়াবিলাকত যিটো হিট প্ৰডিউচ হয়, এক্সট্ৰা হিট, সূৰ্যৰ ৰ'দটোতো আছেই, তাৰপিছত এই গাড়ীত ধোৱা, যিকোনো ইলেক্ট্ৰিক এপ্লায়েঞ্চেছবিলাকেই হওক, চবেই হিট মানে তাপ নিৰ্গত কৰে।
এইটো কথা জানা তোমালোকে। গতিকে সেনেকৈ নহ'ব, টেকন'লজি এংগলি গেলি নহ'ব। কাৰণ যিমান আজি ই ভেহিকেলবিলাক আছে, ইলেক্ট্ৰনিক ই ৰিক্সা আছে আৰু কিবা, তাৰে বেটেৰীবিলাক ক'ত যাব সেইটোতো আমি ভাবিব লাগিব। তাৰপৰা যিমান AC হৈছে, আমি প্ৰশ্ন কৰিব লাগিব, তাৰমানে আমাৰ প্ৰয়োজন আছেনে সঁচাকৈ, সেই হোৱাইটো লাগিব। তাৰমানে আমি এনেই বোলে এটা লাইফষ্টাইল ফালে গ'লে নহ'ব। গতিকে আমাক এতিয়া লাগিব ৰাইট এডুকেশ্যন, যিটো এডুকেশ্যন তাৰমানে সুস্থ হয়, আমাৰ এই গ্ৰহটোৰ কাৰণে, পৃথিৱীখনৰ কাৰণে ভাল হয়, সেইটো লাগিব। আমি এটা যিটো এডুকেশ্যন পালোঁ, সেইটো এডুকেশ্যন নিশ্চয় বেয়া আছিল, যাৰ কাৰণে আজি কিছুমান ছেক্টৰত দেখা পাইছোঁ গছকেইডাল কাটি পেলাইছে, ইমান পুৰণা গছ, তাতে কিবা ক্লক টাৱাৰ দিছে, কিবা সেনেকুৱা দিছে। ঠিক আছে, সেইবিলাকৰো প্ৰয়োজন আছে, কিন্তু ক'ৰবাত বেলেঞ্চটো ৰখা নাই, নহ'লে এনেকৈ পুৰণা গছবিলাক তহিলং কৰি নাকাটে। কাৰণ এচিত থকা ডাঙৰ যিখিনি ব্যৱসায়ী হওক, অফিচাৰ লেভেলৰ মানুহ হওক, এচিত থাকি সিহঁতে পাব্লিকে কিটো হাৰাশাস্তি পাব সেইটো সিহঁতে হয়তো অনুভৱ কৰিব নোৱাৰে। গতিকে ৰাইট এডুকেশ্যন লাগিব, যিটো এডুকেশ্যনত মানে কেনেকুৱা আৰু টেকন'লজিও লাগিব আমাক। আমি এইটো কোৱা নাই যে একদম সাধু সন্যাসী হৈ যা, গাড়ীও নচলাবি, এচিও নলবি, সেইটো কোৱা নাই, কিন্তু হোৱাইটো লাগিব যে এইটোৰ প্ৰয়োজন আছেনে আমাক সঁচাকৈ। নহ'লে এনেকৈ পৃথিৱীখন ধ্বংসৰ ফালে যাব আৰু তেতিয়ালৈকে বহুত দেৰি হৈ যাব। জলবায়ু পৰিৱৰ্তন আজিৰ পৰা 50 বছৰ আগৰ পৰা হৈয়ে আছে লাহে লাহে। কিমান স্পেচিছ বিলুপ্ত হৈ গ'ল, আজিকালি আমি জোনাকী পৰুৱা দেখাই নাপাওঁ। গতিকে ক'ৰবাত লাইফষ্টাইলটো আমাৰ চেঞ্জ কৰিব লাগিব আমি, আৰু তাৰ কাৰণে ৰাইট এডুকেশ্যন লাগিব। এটা এডুকেশ্যন যিটো আমি পালোঁ, সেইটো তাৰমানে চব কনজামশ্যন কেন্দ্ৰিক। টেকন'লজি দি মানে চব ভাঙি চাৰ কৰি দি কনষ্ট্ৰাকশ্যন যিমান কনষ্ট্ৰাকশ্যন হৈ আছে, এইবিলাক ইমান প্ৰয়োজন আছে নেকি আমাক, সেইটো আমি সুধি চাব লাগিব। গতিকে মই আজি ফাৰ্ষ্ট এনেই হঠাৎ ভিডিঅ'টো বনালোঁ, মানে মোৰ মূল কথাখিনি কি, তাৰমানে হিউমেনিটি ইজ গয়িং দ্য ৰং ৱে। আৰু যিটো ডেভেলপমেণ্টৰ কথা কোৱা হৈছে, সেইটো ডেভেলপমেণ্ট মিডিয়াৰ থ্ৰুদি যিটো বাজে আছে অনবৰত, ইকনমি হ'ব, ডাঙৰ ইকনমি হ'ব, আৰু সেইটো কনজামশ্যন বেছড ইকনমিত সদায় ধ্বংসই হ'ব। পাহাৰ কাটব, নদীবিলাক পলিউশ্যন মানে একদম যিমান পাৰি লেতেৰা কৰিব চব। গতিকে আমি যে মানুহ প্ৰকৃতি চবেই যে মিলি চলিব লাগিব, সেইটো বস্তু নাই তাত। গতিকে ডেভেলপমেণ্টৰ এই সূত্ৰটো, ফিলচফি এই আমাৰ মনটোত আছে, প্ৰত্যেকৰ মাইণ্ডটোত সেই চেঞ্জটো আনিব লাগিব। এইটো যে মই কৰি আছোঁ, কিয় কৰি আছোঁ, এইটো সঁচাকৈ প্ৰয়োজন আছেনে, সেইটো বস্তু চাব লাগিব। তেতিয়া অট'মেটিকেলি আহি যাব, আগৰ নিচিনা মানে ৰিভাৰ্ছ ইউটাৰ্ণ এটা লৈ লোৱাৰ চান্স আছে জলবায়ু পৰিৱৰ্তনে। কিন্তু এতিয়াৰ হিচাপত যাই থাকিলে যিটো হাৰত গাড়ীৰ পৰাই মেচিনাৰী বস্তুবিলাক যিমান দমে দি দিছে, কিনবা নললি EMI কৰি দিছে, EMI কৰি দিয়া ছিষ্টেমত সুখটো নাই। আগত সৰু টিভি এটা কিনি আনিলোঁ, তাৰমানে ফুল পইচা দি কিনি আনে, এটা যিটো ফূৰ্তি আনলোঁ দে বস্তুটো, সেই বস্তুটো এতিয়া নাই। চাবা কিয় নাই, EMI কিনছোঁ, উপায় নাপায় কিনছোঁ, এইফালে পইচাও দি থাকিব লাগিব। তেনেকুৱা মানুহক পাৰ্টিও দিয়া গৈছে, বোলে অমুকটো বস্তু কিনলোঁ, কিন্তু ইফালে EMI দি পাৰবনে নৰে, নে গাড়ী টানিয়ে লৈ যাব, হয় নে নহয়। গতিকে মোবাইল লৈয়ে যাব, মোবাইলো EMIত কিনে, বিয়াও বোলে EMIত পাতা কৰিছে। গতিকে ইমান ব্যৱসায়ীকৰণ, এইটো ভাল কথা নহয়, আমাক দৰকাৰ নাই এইবিলাক। গতিকে আমি ভাবি চিন্তি চোৱা উচিত। সেইকাৰণে মই আৰু ভাবিলোঁ যে ক্লাইমেট চেঞ্জ বা জলবায়ু পৰিৱৰ্তন এটা ইম্পৰ্টেণ্ট মানে বস্তু, এতিয়া ইম্পৰ্টেণ্ট মুদ্দা, যিটোত আমি হাত দিব লাগে। টপিক অফ ডিছকাশ্যন শুড বি ক্লাইমেট চেঞ্জ। থেংক ইউ।